Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য প্লান্ট কিংডমৰ বিষয়ে। সো ইয়াৰ আগৰ যি দুটা চেপ্টাৰ আছিল সেই দুটা চেপ্টাৰত আমি বায়'লজিকেল ক্লাছিফিকেশ্যন অৰ্থাৎ জীৱৰ বৰ্গীকৰণৰ বিষয়ে জানিছোঁ, য'ত আমি 5 ৰাজ্য শ্ৰেণী বিভাজন চাইছোঁ, হোৱাইটেকাৰৰ 5 ৰাজ্য শ্ৰেণী বিভাজনত চাইছোঁ। আৰু এই যিটো 5 ৰাজ্য শ্ৰেণী বিভাজন আছিল, 5 ৰাজ্য শ্ৰেণী বিভাজনত সকলো পৃথিৱীত থকা যিবোৰ জীৱিত জীৱ আছে আটাইবোৰ জীৱিত জীৱকে কি কৰা হৈছিল 5 ৰাজ্যৰ ভিতৰত শ্ৰেণী বিভাজন কৰা হৈছিল। এই 5 ৰাজ্য কি আছিল? মনেৰা ৰাজ্য, প্ৰটিষ্টা ৰাজ্য, তাৰপিছত আছিল ভেঁকুৰ ৰাজ্য, য'ত আটাইবোৰ ভেঁকুৰক অন্তৰ্ভুক্ত কৰা হৈছিল, উদ্ভিদ ৰাজ্য, আৰু এটা আছিল কি প্ৰাণী ৰাজ্য। এই 5টা ৰাজ্যত কি কৰা হৈছিল? জীৱিত জীৱসমূহক শ্ৰেণী বিভাজন কৰা হৈছিল। সো এইটো চেপ্টাৰত আমি বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰিম। আমাৰ পৃথিৱীখনত এটা ৱাইড ভেৰাইটি, এটা বৃহৎ সংখ্যক উদ্ভিদ দেখিবলৈ পোৱা যায়। সেই উদ্ভিদসমূহৰ বিষয়ে এইটো চেপ্টাৰত আমি অধ্যয়ন কৰিম। ষ্টাৰ্টিং ফ্ৰম আমাৰ ঘৰত যিবোৰ ফুল ফুলা গছ থাকে, যেনেকুৱা প্ৰত্যেকৰে ঘৰতে প্ৰায় ফুল ফুলা গছ থাকে, যেনেকুৱা গোলাপ ফুলৰ গছ, সূৰ্যমুখী গছ বা জবা ফুলৰ গছ, তৰা ফুলৰ গছ, গেন্দা ফুলৰ গছ, ৰাইট? বিভিন্ন ধৰণৰ ফুল ফুলা গছ আমি আমাৰ ঘৰত দেখিবলৈ পাওঁ। বা যেতিয়া আমি উদ্যানত যাওঁ, আমি পাৰ্কত যাওঁ, তেতিয়া আমি বহুত ওখ ওখ গছ দেখিবলৈ পাওঁ। উদ্যানত বিভিন্ন ধৰণৰ ছাতিৰ দৰে ধুনীয়া ধুনীয়া গছ দেখিবলৈ পাওঁ। যেতিয়া আমি পাহাৰসমূহৰ পিনে চাওঁ, তেতিয়া আমি বেলেগ ধৰণৰ কিছুমান উদ্ভিদ দেখিবলৈ পাওঁ। বা যিবোৰ জলচৰ উদ্ভিদ থাকে সেইবোৰ উদ্ভিদ অলপমান বেলেগ হয়। মৰুভূমিৰ যিবোৰ উদ্ভিদ থাকে, যেনেকুৱা কেকটাছ, সেইবোৰ কি হয়? অলপমান কাঁইট থকা উদ্ভিদ হয়। সো পৃথিৱীত বিভিন্ন বৈচিত্ৰতাৰ জীৱ আছে, তাৰে ভিতৰত আমি উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰি আছোঁ। সো যিটো উদ্ভিদ ৰাজ্য আছে, উদ্ভিদ ৰাজ্যত আমি বিভিন্ন ভেৰাইটিৰ উদ্ভিদ দেখিবলৈ পাম, বিভিন্ন ভেৰাইটিৰ উদ্ভিদৰ বিষয়ে আমি জানিব পাৰিম। গতিকে যিটো আমাৰ উদ্ভিদ ৰাজ্য আছে, উদ্ভিদ ৰাজ্যটো হৈছে ইমান এটা বৃহৎ ৰাজ্য, ইমান এটা ডাঙৰ ৰাজ্য, যাৰ কাৰণে আমি ইয়াক কি কৰিছোঁ? এটা ফুল চেপ্টাৰ আমি এইটো ৰাজ্যক ডেডিকেট কৰিছোঁ। এটা ফুল চেপ্টাৰত আমি কেৱল উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰিম। যিহেতু উদ্ভিদৰ যিটো সংখ্যা আছে সেইটো বৃহৎ হয়, সেইকাৰণে উদ্ভিদসমূহক আকৌ কি কৰিব লাগিব? উপশ্ৰেণী বিভাজন কৰিব লাগিব, উপৰাজ্যত ইহঁতক ভাগ কৰিব লাগিব। যেতিয়া আমি চেপ্টাৰত যিমান আগবাঢ়িম সিমান আমি এই বস্তুসমূহৰ বিষয়ে, শ্ৰেণী বিভাজন বা উদ্ভিদসমূহৰ বিষয়ে আৰু ডিটেইলছত জানিব পাৰিম। এতিয়া উদ্ভিদসমূহৰ কিছুমান বেছিক কেৰেক্টাৰিষ্টিক্স বুলি ক'লে, কিছুমান বেছিক বৈশিষ্ট্য বা চৰিত্ৰ বুলি ক'লে কি ধৰণৰ বেছিক চৰিত্ৰ আমি উদ্ভিদত দেখিবলৈ পাওঁ? সো যেনেকুৱা নাম্বাৰ 1 হৈছে, যিবোৰ উদ্ভিদ আছে উদ্ভিদসমূহ কি হয়? সংকক কেন্দ্ৰীয় হয়। সংকক কেন্দ্ৰীয় হোৱা মানে কি? সংকক কেন্দ্ৰীয় মানে হৈছে কি? উদ্ভিদৰ যিটো কোষ আছে, কোষৰ ভিতৰত যিবোৰ কোষ অংগাণু আছে, কোষ অংগাণুসমূহৰ চাৰিওফালে এটা কি আছে? আৱৰণ আছে, এটা মেমব্ৰেন আছে, ৰাইট? আৰু ইহঁতৰ যিটো নিউক্লিয়াছ আছে বা কোষ কেন্দ্ৰ আছে, কোষ কেন্দ্ৰটো স্পষ্ট হয় আৰু আৱৰণ থকা হয়। তেনেকুৱা ধৰণৰ কোষক কি কোৱা হয়? সংকক কেন্দ্ৰীয় কোষ বুলি কোৱা হয়। তাৰপিছত নাম্বাৰ 2 হৈছে, ইহঁত বহুকোষী হয়, অৰ্থাৎ ইহঁতৰ দেহটো বহুত কোষেৰে গঠিত। ইহঁত বহুকোষী হয়। তাৰপিছত ইহঁত কি হয়? স্বপুষ্ট, অৰ্থাৎ ইহঁতে
নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। ইহঁতে সূৰ্যৰ পোহৰ লয়, সূৰ্যৰ পোহৰৰ সহায়ত ইহঁতে সালোক সংশ্লেষণ কৰে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু লগতে ইহঁতে কি কৰে, ইহঁতৰ পৰা বেলেগ যিবোৰ জীৱ আছে সেই জীৱসমূহেও এই উদ্ভিদৰ ওপৰত আহাৰৰ কাৰণে নিৰ্ভৰশীল হয়। তাৰপিছত ইহঁত নম্বৰ 4 হৈছে ইহঁত লৰচৰ কৰিব নোৱাৰে। ইহঁত একেটা ঠাইতে থাকে, ইহঁত গোটেই জীৱন ইহঁতে তাৰ পৰা লৰচৰ নহয়। তাৰপিছত উদ্ভিদসমূহক বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায়। যেনেকুৱা কিছুমান উদ্ভিদ আছে যিবোৰ জলচৰ হয়, যাক পানীত দেখিবলৈ পোৱা যায়, পানীৰ ওপৰত ভাহি থাকে বা পানীৰ একেবাৰে গভীৰতাত কিছুমান উদ্ভিদ দেখিবলৈ পোৱা যায়। সাগৰ মহাসাগৰৰ আমি আমাৰ ঘৰত থকা পুখুৰীখনতো বিভিন্ন উদ্ভিদ দেখিবলৈ পাওঁ আৰু আমাৰ চাৰিওফালে আমি যিবোৰ উদ্ভিদ দেখিবলৈ পাওঁ, যিবোৰ স্থলজ উদ্ভিদ হয়, যিবোৰ তোমাৰ মাটিত থকা উদ্ভিদ হয়, চ' আমি বিভিন্ন ঠাইত উদ্ভিদ দেখিবলৈ পাওঁ। তাৰপিছত উদ্ভিদৰ কোষৰ চাৰিওফালে এটা কোষবেৰ থাকে। যিহেতু উদ্ভিদবোৰ লৰচৰ কৰিব নোৱাৰে, উদ্ভিদবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে, গতিকে উদ্ভিদৰ বেছি প্ৰটেকশ্যনৰ প্ৰয়োজন হয়, ৰাইট। সেইকাৰণে উদ্ভিদৰ কোষৰ চাৰিওফালে এটা কোষাবৰণৰ উপৰিও এটা কোষবেৰ থাকে ইহঁতৰ কোষটোক প্ৰতিৰক্ষা দিয়াৰ কাৰণে, যিটো কিন্তু প্ৰাণীত দেখিবলৈ পোৱা নাযায়। কোষবেৰ উদ্ভিদৰ থাকে কাৰণ প্ৰাণীসমূহ মুভেবল হয়, সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, নিজৰ প্ৰটেকশ্যন কৰিব পাৰে, কিন্তু উদ্ভিদসমূহত এইটো প্ৰটেকশ্যনৰ প্ৰয়োজন হয় কাৰণ ইহঁত ইমম'বাইল হয়। চ' এইবোৰ হৈছে কিছুমান উদ্ভিদৰ বেছিক বৈশিষ্ট্য। আৰু উদ্ভিদৰ উদাহৰণ বুলি ক'লে বহুত উদ্ভিদ ইয়াৰ ভিতৰত পৰে, যেনেকুৱা ডাঙৰ ডাঙৰ গছসমূহ আমাৰ চাৰিওফালে যিবোৰ দেখিবলৈ পাওঁ। মৰুভূমিৰ বুলি ক'লে কেকটাছৰ কথা ক'ম, যিবোৰ কাঁইটীয়া হয় সাধাৰণতে মৰুভূমিৰ গছসমূহ। তাৰপিছত যিবোৰ গুল্মজাতীয় উদ্ভিদ আছে বা যিবোৰ পানীত থকা জলচৰ উদ্ভিদ আছে বা ঘাঁহ বন, যিবোৰ আমি আমাৰ চাৰিওফালে যিবোৰ ঘাঁহ বন দেখিবলৈ পাওঁ, ইত্যাদিবোৰ হৈছে বিভিন্ন ধৰণৰ উদ্ভিদ। চ' আমি যদিও উদ্ভিদৰ কিছুমান বেছিক চৰিত্ৰৰ বিষয়ে জানিছোঁ, কিন্তু এইখিনি যথেষ্ট নহয় এটা বৃহৎ চেপ্টাৰৰ বিষয়ে, এটা বৃহৎ সংখ্যক জীৱ থকা ৰাজ্যৰ বিষয়ে জানিবলৈ একেটা চৰিত্ৰ কি নহয়, যথেষ্ট নহয়। গতিকে আমাক ইয়াৰ কাৰণে আৰু জ্ঞানৰ প্ৰয়োজন হ'ব আৰু আমি ইয়াৰ বিষয়ে জানিব লাগিব। যেনেকুৱা উদ্ভিদসমূহৰ পুষ্টি কেনেকুৱা ধৰণৰ হয়, ইহঁতে কেনেদৰে ইহঁতে পুষ্টি আহৰণ কৰে, তাৰপিছত ইহঁতৰ প্ৰজনন কেনেকুৱা ধৰণৰ হয়, তাৰপিছত ইহঁতে কেনেকুৱা ধৰণৰ বাসস্থানত থাকে, ইহঁতৰ বাসস্থান কেনেকুৱা ধৰণৰ হ'ব লাগে, ইহঁতৰ জীৱন চক্ৰ কেনেকুৱা ধৰণৰ হয়, লাইফ চাইকেল কেনেকুৱা ধৰণৰ হয়, বা কেনেকুৱা ধৰণৰ পৰিৱেশ ইহঁতৰ কাৰণে, ইহঁতৰ জীৱিকাৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিৱেশ চুইটেবল হয়, এইবোৰৰ বিষয়ে আমি ডিটেইলছত জানিম এইটো চেপ্টাৰত। চ' যেতিয়া উদ্ভিদৰ কথা কোৱা হয়, যদিও আটাইবোৰ উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত হয়, কিন্তু ইহঁতৰ মাজত বিভিন্নতা দেখিবলৈ পোৱা যায়। যদি তুমি এটা মৰুভূমিত থকা উদ্ভিদ আৰু এটা জলচৰ উদ্ভিদৰ মাজত যদি দেখা, চাবা ইহঁতৰ মাজত কিছুমান বেছিক পাৰ্থক্য থাকে, কিছুমান বেছিক মিল থাকে। যেনেকুৱা ইহঁতে লৰচৰ কৰিব নোৱাৰে, ইহঁত সপুষ্ট হয়, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, কোষৰ চাৰিওফালে এটা কোষবেৰ থাকে। এইবোৰ বেছিক চৰিত্ৰ ইহঁতৰ মাজত কি থাকে, বেছিক চৰিত্ৰৰ মিল থাকে, কিন্তু তাৰ পিছতো ইহঁতৰ মাজত কিছুমান বিভিন্নতা দেখিবলৈ পোৱা যায়। গতিকে যিবোৰ উদ্ভিদ আছে, উদ্ভিদবোৰ হৈছে কি বৈচিত্ৰ্যময়, বিভিন্ন ধৰণৰ উদ্ভিদ আমাৰ উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। চ' যেতিয়া আমি কিবা এটা বস্তুৰ বিষয়ে, বহুত বস্তুৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিব লাগে, তেতিয়া বেষ্ট ৱে হৈছে তাক অধ্যয়ন কৰাৰ যে আমি ইয়াক কি কৰোঁ, ক্লাছিফাই কৰোঁ। ইয়াক আমি কি কৰিব লাগে, প্ৰথমতে শ্ৰেণী বিভাজন কৰিব লাগে, ৰাইট। শ্ৰেণী বিভাজন কৰিলে কি হয় যে আমি প্ৰতিটো উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰাতকৈ আমি ইহঁতক বিভিন্ন ধৰণৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন
বিভাজন কৰিলে আমি কি কৰিব পাৰোঁ একোটা শ্ৰেণীৰ বিষয়ে যেতিয়া অধ্যয়ন কৰিম তেতিয়া আমি সেইটো উদ্ভিদৰ বিষয়ে জানিব পাৰোঁ ৰাইট সো আমি ইহঁতক ক্লাসিফাই কৰিব লাগে কিছুমান ক্যাটেগৰীত কিছুমান বৰ্গত বা শ্ৰেণীত আৰু সেই শ্ৰেণীসমূহৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি ইহঁতৰ বিষয়ে কি পাম এটা সাম্যক জ্ঞান পাম ৰাদাৰ দেন আমি প্ৰতিটো উদ্ভিদ অধ্যয়ন কৰোঁ ইমান হিউজ ভেৰাইটি আছে ইমান বিভিন্ন ধৰণৰ উদ্ভিদ বিভিন্ন বাসস্থানত থকা উদ্ভিদ আছে আমি যদি প্ৰতিটো উদ্ভিদক অধ্যয়ন কৰিব যাওঁ তেতিয়াহ'লে আমাৰ বহুত সময় লাগিব হয়তো আমি আমাৰ গোটেই জীৱনতো শেষ কৰিব নোৱাৰিম সেইকাৰণে কি কৰা হয় জীৱসমূহক শ্ৰেণী বিভাজন কৰা হয় ইয়াতে আমি উদ্ভিদ ৰাজ্যৰ বিষয়ে পঢ়ি আছোঁ আমি উদ্ভিদ ৰাজ্যসমূহক কিছুমান শ্ৰেণীত ভাগ কৰিম এইটো চেপ্টাৰত আৰু সেই শ্ৰেণীসমূহৰ বিষয়ে আমি অধ্যয়ন কৰিম ইহঁত কেনেকুৱা ধৰণৰ সো এইখিনি ইন্ট্ৰডাকশ্যনৰ সৈতে আমি আমাৰ চেপ্টাৰ ষ্টাৰ্ট কৰিম আমাৰ এইটো চেপ্টাৰত থকা টপিকসমূহ হৈছে আমি চাওঁ আমি কি চাম হেলাইট বিষয়ে আমি জানিম মজবৰ্গৰ উদ্ভিদৰ বিষয়ে ঠেকিয়া বৰ্গ নগ্নবীজী গুপ্তবীজী উদ্ভিদৰ জীৱন চক্ৰ আৰু অনুক্ৰম এইকেইটা টপিকৰ বিষয়ে আমি অধ্যয়ন কৰিম সো আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা নিশ্চয় জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ